হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি কিন্তু মই কি কৰোঁ গোটেইখিনি দেখিবলৈ পাব। ভিডিঅ' ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকিব। এতিয়া আমি ঘৰত আছোঁ, ঘৰত কোনেও নাই, মই অকলে আছোঁ। সেইটোৰ কাৰণে ভাবিলোঁ কিবা বনাই পিনে খাম আৰু কিবা কিবি কৰি থাকিম। তাৰপিছত ৰাতি মানে এঠাইত যাম, সেইবিলাকো আপোনালোকক দেখাই থাকিম নেক্সট ভিডিঅ'ত। আৰু এতিয়া একদম চিম্পল ভিডিঅ' হ'ব, আপোনালোকে চাই থাকিব। আমাৰ ঘৰত এনে বহুত বস্তু আছে, কিনি পিনে থৈ দিছোঁ। সেইবিলাক আজি মানে আপোনালোকক দেখাই আছোঁ। কি বস্তু আমি আগতে কিনিছিলোঁ, সেইবিলাক বহুত বস্তু আমি থৈ দিয়া আছে। সেইবিলাক আজি অলপমান খুলি পিনে আপোনালোকক দেখাম। এনেকা এইটো বস্তু আমাৰ ডাঙৰ দাদাই অৰ্ডাৰ দি পিনে আনিছিল। এইটো কি আমি গম নাপাওঁ, এতিয়া খুলি পিনে আপোনালোকক দেখাই আছোঁ। আমি ফাৰ্ষ্টত ভাবিছিলোঁ যে পুলিচে চেক কৰে কিমান এলকহল খায়, সেইটো বস্তু ভাবিছিলোঁ আমি। কিন্তু পিছত খুলি পিনে গম পালোঁ যে সেইটো বস্তু নহয়। বহুতেই নাজানে, আমি নতুনকৈ ইনষ্টা আইডি খুলিছোঁ, তাৰ নাম হৈছে ৰাহুল বি ব্লগছ 12। আপোনালোকে যাই পিনে ফ'ল' কৰি দিব। যিকোনো বস্তু ঘৰত থাকিলে সেইবিলাকৰ যত্ন ল'ব লাগে, দামী হওক কম দামী হওক, সেইবিলাকৰ যত্ন ল'ব লাগে। যেনেকৈ আমাৰ ডাঙৰ দাদাই গিটাৰ কিনিছিল, সেই গিটাৰটো পেলাই থৈছে, আপোনালোকক দেখাই আছোঁ। সেই তাতে পেলাই থৈছে, সেই চাব পাৰিছে, একদম চাবই পাৰিছে আপোনালোকে কেনেকুৱা অৱস্থা হৈ গৈছে। এইটো যদি ব্যৱহাৰ কৰিলোঁ আমি, তেনেহ'লে এইটোৰ অৱস্থা এনেকুৱা নহয়। আমি ব্যৱহাৰ কৰা নাই, থৈ দিছিলোঁ, সেইটোৰ কাৰণে এনেকুৱা অৱস্থা হৈ গৈছে। এইটো বস্তু মানুহে মানে কিনিবলৈ কিমান মানে চেষ্টা কৰে, মানুহে কিনিবলৈ নাপায়। বহুত ঘৰৰ মানুহে এইবিলাক গিটাৰ মানে কিনিবলৈ টান হৈ আছে তাহাঁতৰ। মানে আমাৰ আছে, থকাৰ পিছতো ইয়াৰ যত্ন লোৱা নাই আমি। চাবই পাৰিছে, এইটো আমি এতিয়া মানে ধুনীয়াকৈ মানে মেইনটেইন কৰি পিনে আকৌ আমি থৈ দিম। আপোনালোকে গম পাব যে কিমান দিন ধৰি একেৰাহে মানে থৈ দিলে এনেকুৱা অৱস্থা হৈ যায়। চাবই পাৰিছে, একদম এনেকুৱা অৱস্থা হৈ গৈছে। ইমান ধুনীয়া গিটাৰ এনেকুৱা কৰি পেলাই দিব নালাগে। পুৰা মজা হৈ আছে, চাবই পাৰিছে। অ'কে, আমি এতিয়া নেক্সট কিবা বস্তু মানে কৰি থাকিম বা ঘৰৰ পৰা ওলাই যাই পিনে আপোনালোকক দেখাই থাকিম। এইটো গাড়ী কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি ক'ব। অ'কে, ভিডিঅ' এইখিনি। যদি ভিডিঅ' ভাল লাগে লাইক বা শ্বেয়াৰ কৰি দিব পাৰে।